বাৰিষাৰ সময়ত ভৰিৰ বিভিন্ন সংক্ৰমণৰ আশংকা থাকে। বিশেষকৈ ভৰি খজুৱতি হোৱা, বিষ অনুভৱ হোৱা, ৰঙা ফুহাৰে ভৰি থকা আন সংক্ৰমণৰো আশংকা থাকে। হেলথছৰ তথ্য অনুসৰি এই সময়ত ভৰিৰ ছালৰ ৰং সলনি হ'ব পাৰে। ভৰিৰ সেই অংশৰ উষ্ণতাও বৃদ্ধি পাব পাৰে। ভৰি ফুলি বিষ অনুভৱ হ'ব পাৰে। ছালখন ৰুক্ষ আৰু শুকান হোৱাৰ আশংকাও থাকে। ভৰি দুখন যেনেকৈ বেয়া হ'ব পাৰে তেনেকৈ জ্বৰো হ'ব পাৰে। এই ভৰি সংক্ৰমণৰ কাৰণ কি আপুনি জানেনে? হেলথছৰ তথ্য অনুসৰি বাৰিষাত ভৰি দুখন বেছিভাগ সময়তে তিতি থাকে। বন্ধ জোতাত ভৰিখন আবদ্ধ হৈ পৰে আৰু তাত বায়ু লৰচৰ নকৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। বাৰে বাৰে ভৰি ঘঁহি থাকিলে সংক্ৰমণ হ'ব পাৰে। তদুপৰি বাৰিষাৰ সময়ত পথবোৰ পানীৰে ভৰি পৰে। সেই অশুদ্ধ পানীৰ বাবেই ছালখনৰ ভিতৰৰ প্ৰদাহ বাঢ়ি যায়, ফলত ভৰিখনৰ ক্ষতি হয়। গতিকে বাৰিষাৰ সময়ত ছালখনক সুস্থ কৰি ৰাখিবলৈ বিশেষ যত্নৰ প্ৰয়োজন, কাৰণ বছৰৰ আন সময়তকৈ এই সময়ৰ সংক্ৰমণৰ আশংকা বেছি। বাৰিষা অহাৰ লগে লগে প্ৰায় সকলোৱে নিজৰ মুখৰ যত্ন ল'বলৈ আৰম্ভ কৰে, কিন্তু শৰীৰৰ আন অংগবোৰৰ যত্ন লোৱাটো প্ৰয়োজনীয় বুলি আপুনি গুৰুত্ব দিয়েনে? আচলতে বাৰিষা কালত ভৰিৰ সংক্ৰমণৰ আশংকাই সৰ্বাধিক, গতিকে বাৰিষাত ভৰিৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন। কিন্তু ইয়াৰ বাবে আপুনি প্ৰতি সপ্তাহত পাৰ্লাৰলৈ গৈ মেনিকিউৰ কৰাৰ প্ৰয়োজন নাই। ঘৰতে কেইটামান নিয়ম মানি চলিলে ভৰিৰ যত্ন ল'ব পাৰে। প্ৰথমতে, নিমখীয়া পানীৰ ফুট স্পা। প্ৰতিদিনে ঘৰলৈ উভতি অহাৰ পিছত ভৰি দুখন পৰিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী। এটা অতি সহজ উপায়েৰে ভৰি চাফা কৰিব পাৰি। এটা পাত্ৰত যথেষ্ট পৰিমাণৰ পানী লওক। ইয়াৰ লগত মৃদু শ্বেম্পু মিহলাই লওক। ইচ্ছা কৰিলে নেমুৰ ৰসো দিব পাৰে। এই পানীত পৰ্যাপ্ত পৰিমাণৰ নিমখ দিব পাৰে। পাত্ৰটোত ভৰি দুখন 10 পৰা 15 মিনিট তিয়াই থওক আৰু তাৰ পাছত ভৰি দুখন ভালদৰে মচি দিব লাগে। দ্বিতীয়তে, ভৰি শুকানকৈ ৰাখিবলৈ চেষ্টা কৰক। বাৰিষাৰ সময়ত যেতিয়ালৈকে বাহিৰত কটাব তেতিয়ালৈকে ভৰি তিতি যোৱাটো স্বাভাৱিক, কিন্তু তিতা ভৰি দুখনত সংক্ৰমণৰ প্ৰৱণতা বেছি। গতিকে ঘৰলৈ উভতি অহাৰ পিছত ভৰি দুখন শুকুৱাই মুচিব লাগে। বেছিভাগ সময়তে ভৰি দুখন শুকান কৰি ৰাখিবলৈ চেষ্টা কৰক। প্ৰয়োজন হ'লে ভৰিত এণ্টিফাংগেল পাউডাৰ প্ৰয়োগ কৰিব পাৰে। প্ৰতিটো ভৰিৰ আঙুলিৰ মাজত সেইখিনি শুকুৱাই মুচিবলৈ নাপাহৰিব। তৃতীয়তে, এণ্টিছেপ্টিক ফুট ক্ৰীমৰ ব্যৱহাৰ। প্ৰতিদিনে ঘৰলৈ অহাৰ পিছত নিমখীয়া পানীত ভৰি চাফা কৰাৰ পিছত এণ্টিছেপ্টিক ফুট ক্ৰীম লগাবলৈ নাপাহৰিব। ক্ৰীমখিনি ভৰিৰ তলুৱা, ভৰিৰ গেৰুহা আৰু ভৰিৰ আঙুলিৰ মাজত ভালদৰে মালিচ কৰিব লাগে। পুনৰ ক্ৰীম লগাই ৰাতি শুই উঠাৰ আগতে মালিচ কৰিব লাগে। আৰু এনেদৰে বাৰিষাৰ সময়ত ভৰিৰ যত্ন লোৱাটো উচিত। যদিহে এনে যত্ন লয় তেতিয়া আপোনাৰ ভৰি দুখন কোমল আৰু সতেজ হৈ পৰিব। সংক্ৰমণৰ কোনো আশংকাই নাথাকিব। আৰু যদিহে এইবোৰৰ পিছতো ভৰিৰ সংক্ৰমণৰ সমস্যাই দেখা দিয়ে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো পলম নকৰিব। আজি আমি লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ালোঁ বাৰিষাত ভৰিৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়। আশা কৰোঁ লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে আপুনি উপকৃত হ'ব। সুস্থ থাকক, সবল থাকক। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।